ৰাম নাৰায়ণ ৰাম। আমি যিকোনো কাম কৰোঁ বা যিকোনো চিন্তা কৰোঁ সেয়া সকলোৰে মূল আধাৰ ৰাম নাৰায়ণ ৰামতেই আছে। এইটো প্ৰতিটো ঠাইতে প্ৰতিটো কণাত অন্তৰ্ভুক্ত। এই ৰামৰ বাহিৰে পৃথিৱীত আন কিবা নাই। ইয়াত মাত্ৰ একেটা ধৰ্ম জীৱ ধৰ্ম হ'ব লাগে। পৃথিৱীত থকা ধৰ্মবোৰ সকলো মানুহে সৃষ্টি কৰা ধৰ্ম, যি সঁচা নহ'জ আমাক প্ৰকৃতিৰ নিয়মক মন্না কৰিব লাগে। আমি সকলো ধৰ্মৰ সৈতে জন্মগ্ৰহণ কৰিছোঁ। যদি আমি ধৰ্মৰ সৈতে জন্মগ্ৰহণ কৰিছোঁ তেন্তে কিয় আমি পৃথিৱীৰ ধৰ্মৰ পিছুৰ পৰা দৌৰি আছোঁ আৰু কিয় আমাৰ সমাজৰ মনে ধৰ্মৰ পিছুত হেৰাই ফুৰিছে? এই বুলি কোৱা ভুল নহ'ব যে সমাজত আজিও কিছুমান গোট আছে যিজনে বিভাজন আৰু শাসন ৰাজনীতি খেলি আমাৰ ওপৰত শাসন কৰি আছে আৰু আমি নিজকে শাসিত হ'বলৈ দিছে, কাৰণ আমি ভিতৰৰ পৰা বৰ অগ্ৰাহ্য হৈ পৰিছোঁ। বৰ্তমান সমাজত ধৰ্মৰ নামত মানুহক ধোকা দি যোৱা হৈছে। এইটো সমাজৰ বিপৰীততা বুলি কোৱা যাবই। একেদৰে য'ত দৰিদ্ৰতাৰ সীমাৰ পৰা তলত অসংখ্য বাচ্চা পৰিসৰে থকা যিবোৰক একবাৰৰ পৰিমাণৰ পেট ভৰাৰ খাদ্য পোৱা নহ'জ, আনহাতে মন্দিৰত কিলৰ পৰা কিলৰ দুধ দৈ ঘি পঞ্চামৃতৰে মূৰ্তি স্নান আদি কৰা হৈছে। কি এই হৈছে ধৰ্মৰ সংজ্ঞা? আমি সকলো 5 উপাদানৰ পৰা গঠিত। আমাৰ সকলোৰে সমান হৃদয় আৰু মগজু আছে, কিন্তু ই আমাৰ ওপৰত নিৰ্ভৰ কৰে যে আমি আমাৰ হৃদয় মগজুত ইতিবাচকতা ৰাখোঁ নে নেতিবাচকতা। আমি একে অপৰৰ উপকাৰী হ'ব বিচাৰোঁ নে অপকাৰী? যেতিয়া মানুহে কোনো লোভৰ পৰা আহ্বান কৰে সেয়া তেওঁ নেদেখে যে সেয়া তেওঁ পৰিসৰৰ মানুহক কিমান দুখ দিজলা। নিজৰ মংগলৰ বাবে কেতিয়াও অন্যৰ হৃদয়ত পিডুলা নিদিন, কেতিয়াও কোনোৰাৰ বিশ্বাস ভঙা নকৰিব। আমাৰ পৃথিৱী জপ তপৰ বিশ্বাস আমাৰ শক্তি, ধৈৰ্য আমাৰ শৃংখলা আৰু প্ৰেম আমাৰ আত্মবিশ্বাস। এইবোৰ হৃদয়ত লৈ আগবাঢ়ি চলোঁ তেন্তে গন্তব্য স্বয়ংক্ৰিয়ভাৱে পাব। আনৰ পৰা কম বাচি থাকিবলৈ কোনো প্ৰয়োজন নাই। আমাৰ প্ৰকৃতিৰ পৰা ইমান পৰিমাণে উপহাৰ লাভ হৈছে যিজনে জীৱনলৈ কল্যাণৰ যোগান দিব পাৰে। বৰ্তমান পৰিসৰে আমি সকলো চাৰা একে সৈতে ডিপ্ৰেছন আৰু টেনচনত পৰি যাইছোঁ। সেইবাবে সকলোৰে প্ৰয়োজন হৈছে যে আমি মেডিটেশ্যন কৰোঁ। ইয়াৰ দ্বাৰা আমাৰ ইন্দ্ৰিয়বোৰৰ ওপৰত নিয়ন্ত্ৰণ মন্নাৰ পৰা মগজু স্থিতিশীল থাকিব। জীৱনত সঠিক সিদ্ধান্ত লোৱাৰ পৰা আমি সক্ষম হ'ব। মেডিটেশ্যনৰ পৰা ব্যক্তিত্বৰ উন্নতি আহে, নেতৃত্বৰ গুণ বৃদ্ধি পায় আৰু এজন দায়িত্ববান নাগৰিকৰ গুণ আৰু সমাজ সেৱাৰ মনোভাৱো জন্ম হয়। যেমন আপুনি সকলো জানে যে এই পৃথিৱীত প্ৰায় 8 কোটিৰ ওপৰলৈ মানুহৰ জনসংখ্যা আছে, যাক মনে ধৰ্মৰ সৃষ্টি কৰি ভুল পথৰ পৰা আমি চলি আছোঁ। আমাক সেইটো চিনাক্ত কৰিব লাগিব। যিসকল মানুহ মনে ধৰ্মক আধাৰ কৰি মানুহক ভুল দিশত ঠেলিছে তেওঁলোকে মিছা কৈছে। আমাক তেওঁলোকক কঠোৰ শাস্তি দিব লাগিব আৰু সমাজৰ আগত আনিব লাগিব। এই কাম এক ব্যক্তি কৰি নোৱাৰে, একে মানুহে একে কাম কৰিব নোৱাৰিব। আমি সকলো মিলি এই কাম কৰিবলৈ সমাজক উৎসাহিত কৰিব লাগিব।